নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো ইতিমধ্যে প্ৰকাশ হৈছে চৰকাৰী ঘৰৰ নতুন লিষ্ট এইখন লিষ্টত যিসকল মানুহৰ নাম আহিছে সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব চৰকাৰী ঘৰৰ টকা তো আপোনাৰ নাম এইখন লিষ্টত আহিছে নে নাই কেনেকৈ চাব এতিয়া বিচাৰিলে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি 1 সেকেন্ডতে চাই ল'ব পাৰে তো কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো প্ৰথমে ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত সাৰ্চ বাৰত ক্লিক কৰি আপোনালোকে লিখিব pmayg.nic.in লিখি সার্চ কৰি দিব সার্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অফিচিয়েল ৱেবসাইটটো এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে ৰাইট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইন যদি আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে লেফট সাইডত এনেকুৱা কেইটামান অপচন আহি যাব তো ইয়াৰ মাজৰ পৰা আপোনালোকে দ্বিতীয় নম্বৰ লিখা চাব পাৰিব আৱাজ সফট তো ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ হোৱাইট বেকগ্ৰাউণ্ডত কেইটামান অপচন আহি যাব তো ইয়াৰ মাজৰ পৰা প্ৰথমে লিখা চাব পাৰিব ডাটা এন্ট্ৰি তাৰ পিছত লিখা চাব পাৰিব ৰিপৰ্ট তো ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনত ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা কেইখনমান অপচন আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব তো স্ক্ৰল ডাউন কৰি একেবাৰে তলত অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব অল ষ্টেট তো অল ষ্টেট যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপচন আহিব অহাৰ পিছত দ্বিতীয় নম্বৰ লিখা চাব পাৰিব আসাম তো আসামটো সিলেক্ট কৰাৰ পিছত ইয়াতে ডিস্ট্ৰিক্টৰ নাম সিলেক্ট কৰিব তাৰ পিছত ব্লকৰ নাম সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ নিজৰ পঞ্চায়তৰ নামটো সিলেক্ট কৰিব তো এইখিনি সিলেক্ট কৰাৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক দেখুৱাই দিছো তো এইখিনি সিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰ তলৰ অপচনত ক্লিক কৰি 2024-25 চনটো সিলেক্ট কৰিব তো 2024-25 চনটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰ তলৰ নেক্সট অপচনত ক্লিক কৰিব তো ইয়াতে ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যে লিখা আছে এই অপচনটোত টিক কৰি দিব তো এইটো অপচনত টিক কৰাৰ পিছত আপোনালোকে তলত চাব পাৰিব ক্যাপচা তো মোৰ ক্ষেত্ৰত 64 - 60 আহিছে তো আপোনালোকৰ ক্ষেত্ৰত প্লাস আহিব পাৰে তো মাইনাস আহিলে মাইনাস কৰি তলৰ ঘৰত বহাব আৰু প্লাস আহিলে প্লাস কৰি তলৰ ঘৰত বহাই দিব তো বহাই দিয়াৰ পিছত অকমান তলত লিখা চাব পাৰিব সাবমিট তো সাবমিট অপচনে যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহি যাব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে আপোনালোকে চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট তো এইখন লিষ্টত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত এতিয়ালৈকে যদি চৰকাৰী ঘৰৰ টকা সোমোৱা নাই তেন্তে অতি শীঘ্ৰেই সোমাই দিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো ধন্যবাদ।